গুৱাহাটী মহানগৰ নে মহাসাগৰ? এতিয়া এই প্ৰশ্নটো সকলোৰে মনত উত্থাপন হৈছে, কিয়নো সোমবাৰে নিশা গুৱাহাটী মহানগৰীত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিলে, তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিলে। ঘণ্টা ঘণ্টা ধৰি জনতা আবদ্ধ হৈ পৰিছিলে ৰাজপথত। আৰু ৰুক্মিণীগাঁও, হাতীগাঁও, জুৰুডকে ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল কৃত্ৰিম বান। আৰু কৃত্ৰিম বানক লৈ গুৱাহাটীৰ নাগৰিকৰ জনতাৰ এক মনত প্ৰশ্ন উত্থাপন হৈছে যে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে কৃত্ৰিম বানৰ মূল কাৰণটো গুৱাহাটী মহানগৰীৰ নলা নৰ্দমা নেকি? যেহেতু গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি কোৱা হয়, কিন্তু কৃত্ৰিম বানৰ ক্ষেত্ৰত কিমান স্মাৰ্ট গুৱাহাটী মহানগৰী সেয়া যোৱা নিশা দেখা পোৱা গৈছে। যিহেতু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৱা নিশা। ঘণ্টা ঘণ্টা ধৰি ৰাজপথত যান বাহনসমূহ আবদ্ধ হৈ পৰিছিল, যাত্ৰীসকল আবদ্ধ হৈ পৰিছিল ৰাজপথত। আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছিল। একাঠু এককালকৈ পানী দেখিবলৈ পোৱা গৈছিল। কি জুৰুড চাব, কি ৰুক্মিণীগাঁও চাব, হাতীগাঁও চাব, বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰীত। আৰু গুৱাহাটী মহানগৰীত যিহেতু নলা নৰ্দমাৰ বাবে এই বানৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে, নলা নৰ্দমাসমূহ পৰিষ্কাৰ নকৰাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি এক প্ৰকাৰৰ অভিযোগ উত্থাপন কৰিছে সচেতন জনতাই। আপুনি কি কয়? কমেণ্টত জনাওক।